সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতিৰ মন্তব্যই জ্বলাইছে নদুৱাৰ গোৰ্খা সমাজক। গোৰ্খা ছাত্ৰ সন্থা কংগ্ৰেছীকৰণ কৰিছে সভাপতি সুনীল ছেত্ৰীয়ে। গোৰ্খা ছাত্ৰ সন্থাক কলংকিত নকৰিবলৈ আহ্বান নদুৱাৰ গোৰ্খা সমাজৰ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুনীল ছেত্ৰীয়ে বিজেপি বিধায়কসকলে গোৰ্খাসকলৰ কাৰণে ফুটা কৰি এটাও কৰা নাই। গোৰ্খাসকলক ভাং খুৱাই নিচাসক্ত কৰি বুৰ্বক বনাই আহিছে। গোৰ্খাসকলক বছৰ বছৰ ধৰি প্ৰতাৰণা প্ৰবঞ্চনা কৰি অহা বুলি এটা ব্যক্তিগত টেলিভিছন চেনেলত মন্তব্য প্ৰকাশ কৰাৰ পাছত সভাপতিগৰাকীৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নদুৱাৰ গোৰ্খা সমাজে। আজি জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত এক সংবাদমেলযোগে নদুৱাৰ গোৰ্খা সমাজৰ বিষয়ববীয়াসকলে কয় যে গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুনীল ছেত্ৰীৰ এই মন্তব্য ৰাজনৈতিক প্ৰণোদিত। তেওঁ কংগ্ৰেছৰ ছত্ৰছায়াত থাকি এনে নিকৃষ্ট মন্তব্য আগবঢ়াইছে। আমি নদুৱাৰ সমষ্টিত বিজেপিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত সুৰক্ষিত অনুভৱ কৰোঁ। গোৰ্খা লোক সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে ঐক্য সমন্বয়ৰ বাট টনকিয়াল কৰিছে বিধায়ক পদ্ম হাজৰিকাই। নদুৱাৰ সমষ্টিৰ প্ৰতিজন গোৰ্খাৰ সকলো আপদ বিপদ ছাঁটোৰ দৰে থকাৰ লগতে সমষ্টিটোৰ গোৰ্খাসকলৰ আৰ্থিক সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে উন্নয়ন সাধন কৰি আহিছে বিধায়ক পদ্ম হাজৰিকাই। সভাপতি সুনীল ছেত্ৰীৰ বাসগৃহত এই সমষ্টিতে হোৱাৰ পাছত তেওঁ গোৰ্খা জাতিৰ উন্নয়ন দেখা নাই নেকি বুলিও প্ৰশ্ন উত্থাপন কৰি কয় তেওঁ এটা অৰাজনৈতিক দলৰ সভাপতি আৰু তেওঁ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰখা ভাল। গোৰ্খা ছাত্ৰ সন্থাৰ দৰে এটা অনুষ্ঠানক তেওঁ ৰাজনৈতিক প্ৰলেপ সানি কলংকিত নকৰিবলৈ আহ্বান নদুৱাৰ গোৰ্খা সমাজৰ বিষয়ববীয়াসকলৰ। সংবাদ মেলখনত নদুৱাৰ গোৰ্খা সমাজৰ হৈ প্ৰতিনিধিত্ব কৰে খেমৰাজ ছেত্ৰী, মায়া দেৱী, মদন কৈৰালা, ৰাম নেৱাৰ, অশোক শৰ্মা, বিনয় গৌতম, শান্তনু গৌতম, বল্লভ চাপাগাই, সোম ছেত্ৰীকে প্ৰমুখ্যে কৰি বিভিন্নজনে। মই কোনে কোনে সিদিনাখন অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুনীল ছেত্ৰীদেৱে এটি বৈদ্যুতিন প্ৰচাৰ মাধ্যমত তেওঁ বক্তব্য ৰাখিছে। সেই বক্তব্যৰ আলমত কিছু কথা ক'ব বিচাৰিছোঁ। তেওঁ যিটো কথা কৈছে তাৰ মই শুনিছোঁ, স্পষ্টভাৱে এটা কথা কৈছে যে ৰাতোৰাণী ফুলে যে সাধমা এই গীতটি গোৱা বিধায়কজনে ভাঙৰ নিচাত সেই সমষ্টিৰ গোৰ্খাসকলক ৰাখি যিখিনি ভোট আদায় কৰি লৈছে সেই ভোটৰ বিনিময়ত কাম কৰক বুলি তেওঁ স্পষ্টভাৱে দাবী জনাইছে। সুনীল ছেত্ৰী ডাঙৰীয়া, আপুনি নদুৱাৰ সমষ্টিৰ এজন বাসিন্দা। আপুনি দেখিছেনে নাই যে পদ্ম হাজৰিকাদেৱে এই সমষ্টিটোত কি কি কাম কৰিছে? আপুনি হ'ব পাৰে, আপোনাক সন্মান কৰোঁ, আপুনি এটি ছাত্ৰ সন্থাৰ সভাপতি, আপোনাক সন্মান কৰিছে, কিন্তু আপুনি গোটেই অসমৰ জনসাধাৰণক বুৰ্বক বনাব বিচাৰিছে নেকি যে চুতীয়া সমষ্টিত একো কাম হোৱা নাই? আমি ইয়াত যিসকল ইয়াত উপস্থিত আছোঁ, আমি নদুৱাৰবাসী গোৰ্খা সমাজ সচেতন নাগৰিক, আমি আঘাত পাইছোঁ যে আপুনি আমাক ভংগুৱা বুলি কৈছে। আমি ভাঙৰ নিচাত নাই, আমি বিধায়ক মহোদয়ৰ স্পষ্টবাদিতাত তেওঁৰ প্ৰগতিশীল ৰাজনীতিত তেওঁ স্বনিৰ্ভৰশীলতাৰ দি বাট দেখুৱাইছে যুৱ সমাজক। সেই আদৰ্শত আমি বিশ্বাসী হৈ তেখেতৰ কৰ্মত আমি সহযোগ কৰিছোঁ। কি এই সহযোগ কৰাটো আমাৰ অপৰাধ নেকি? আপোনাক প্ৰশ্ন কৰিছোঁ সুনীল ছেত্ৰী ডাঙৰীয়া, আপুনি ছাত্ৰ সংগঠনৰ নেতৃত্ব লৈ এই ছাত্ৰসকলক বিপথে পৰিচালিত নকৰিব, কাৰণ এই উঠি অহা ছাত্ৰ ছাত্ৰী কালিৰ ভৱিষ্যত অসমৰ নাগৰিক, ভাৰতৰ নাগৰিক। সৎ পথে পৰিচালিত কৰক। আপুনি ছাত্ৰ নেতা হিচাপে কৰণীয় আপোনাৰ বহুত আছে, সেইখিনি কৰি যাওক, আমাৰ সহযোগিতা নিশ্চয় থাকিব। কিন্তু এনেকুৱা ধৰণৰ কথা কৈ আমাৰ গোৰ্খা সমাজক, বিশেষকৈ নদুৱাৰবাসী গোৰ্খা সমাজক ভঙুৱা ভাঙৰ নিচাত মত্ত হৈ থকা বুলি আমাক অপমানিত নকৰিব। আপোনাক এইখিনি ক'বৰ কাৰণে সেই চকীত নিশ্চয় বহোৱা নাই। আপুনি নিজৰ কাম কৰি যাওক, আমাৰ সহযোগিতা থাকিব। কিন্তু এনেধৰণৰ বক্তব্যৰে আমাৰ সন্মানীয় বিধায়ক শ্ৰদ্ধাৰ গোৰ্খা বন্ধু সকলোৰে হিয়াৰামতো পদ্ম হাজৰিকাদেৱক বিচলিত নকৰিব। তেওঁৰ কৰ্মযাত্ৰাত সহযোগী হ'বৰ চেষ্টা কৰক। আপোনাক আৰু এটা কথা কওঁ, মোৰ সহযোগী এগৰাকী বাইদেৱে ইতিমধ্যে কৈছে যে নাৰদ উপাধ্যায় দেৱৰ জন্ম জয়ন্তী 21 মাৰ্চত আমি জামুগুৰিহাটৰ বাপুজী ভৱনত উলহ মালহেৰে পদ্ম হাজৰিকাদেৱৰ প্ৰত্যক্ষ সহযোগত ইয়াত অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি আছোঁ। আপুনি জানেনে এই নাৰদ উপাধ্যায় এজন প্ৰাক্তন ছাত্ৰ নেতা আছিলে?
এই খবৰবোৰ ৰাখিছেনে নাই? আপুনি জানেনে নাই এইজন যে প্ৰাক্তন ছাত্ৰ নেতা আছিল? আপুনি তেখেতৰ জন্মজয়ন্তী পতাৰ কিবা কথা ভাবিছেনে? ওপৰকে কিছুমান কথা কৈ অসমৰ গোৰ্খা সমাজক বিভ্ৰান্ত নকৰিব। আমাৰ চতিয়া সমষ্টিৰ নদুৱাৰ সমষ্টিৰ গোৰ্খাবাসী ৰাইজ আমাৰ বিধায়ক পদ্মা হাজৰিকাদেৱৰ লগত আছিল। আজি আমি সকলোৱে কথা দিছোঁ, নদুৱাৰবাসী সকলো গোৰ্খা সমাজ বিধায়ক মহোদয়ৰ লগত আছে, আগতেও আছিল আৰু ভৱিষ্যতেও থাকিব। তেওঁৰ প্ৰগতিশীল যাত্ৰাত আমি সংগী সদায়ে থাকিম। ধন্যবাদ। নমস্কাৰ, মই আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি যোৱা কেইদিনমানৰ আগত আমাৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি ডাঙৰীয়াই যি মন্তব্য কৈছে, তেখেতে যে 126টা সমষ্টিৰ আমাৰ বিধায়ক মহোদয়ক তেওঁ ইনডাইৰেক্টলি যি আক্ৰমণ কৰিছে, আক্ৰমণে বুলি ক'ব লাগিব, কাৰণ তেওঁ এনেকুৱাকৈ কৈছে যে ৰাতৰাণী ফুলেজনী চাহজামা যিজন বিধায়কে গায় সেই গোৰ্খা ভোটাৰৰ ভোটত জয়ী হৈ আজি 25 বছৰত জয়ী হৈ তেখেতে সেই গোৰ্খা ভোটাৰসকলক ভঙুৱা কৰি মানে নিচাত ৰাখি যি আজি ৰাজনৈতিক নিজৰ ব্যক্তিগত স্বাৰ্থ হেৰি কৰি আছে, সেইটোত আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। চেত্ৰী ডাঙৰীয়া নিজেই এইখন নদুৱাৰ সমষ্টিৰ এজন নাগৰিক হয় তেওঁ, আৰু তেওঁ গোটেই অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতিতে তেওঁ এই মন্তব্য কৰি আমাৰ উঠি অহা গোৰ্খা ছাত্ৰ ছাত্ৰীসকলক যাতে বিপথে পৰিচালিত নকৰে, কাৰণ গোৰ্খা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত আছে, সেই ভৱিষ্যতত যাতে খেলা নকৰে, কাৰণ গোৰ্খা ছাত্ৰ ছাত্ৰীসকলে নিজকে প্ৰতিষ্ঠিত কৰি যি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোকে আগুৱাই যাব লাগিব। আৰু আমাৰ এই আমি নদুৱাৰ গোৰ্খা নাগৰিক মঞ্চৰ পৰা কৈছোঁ যে আমি গোৰ্খাসকল আমি কেতিয়াও নিচাত আমি নাচি বাগি থকা নাই। বিধায়ক মহোদয় এনেকুৱা এজন বিধায়ক মহোদয় অসমৰ ভিতৰত বাকীবিলাক সমষ্টিয়েও এনেকুৱা কৰ্মঠ বিধায়কক বিচাৰে। আমি তেনেকুৱা এজন বিধায়ক আমি পাইছোঁ, কোনো ধৰণৰ পক্ষপাত নকৰাকৈ ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গোৰ্খা কি বড়ো কি মিৰি কি এনেকৈ সকলোকে একেলগে একত্ৰিত কৰি বিধায়ক মহোদয়ৰ বলিষ্ঠ পদক্ষেপ ইয়াত আছে। সেয়েহে চেত্ৰী ডাঙৰীয়াই কি উদ্দেশ্য তেওঁ নিজে দেখি আছে। এটা কথা মই ক'ব বিচাৰোঁ, তেওঁ যিখন ৰাস্তাৰে পাৰ হৈ যায়, নদুৱাৰ সমষ্টিত কোনে কৰিছে ডেভেলপমেণ্টটো? বিধায়ক মহোদয়ে তেওঁ নিজে দেখিছে এইখন সমষ্টিত, দেখিও তেওঁ অন্ধ মুনিৰ দৰে কিয় আছে বাৰু? মই এই কথাই ক'ব বিচাৰোঁ তেখেতক, যে তেখেতে এটা মহান উদ্দেশ্য লৈ গৈছে। হয়, গোৰ্খা অট'নমাছ কাউন্সিলৰ তেওঁ দাবী কৰি আছে তেখেতৰ নেতৃত্বত, সেইটোলৈ যাওকচোন। তেওঁ যিটো ভাষ্যত সেই সময়ত কৰিছে তেওঁ সংবাদ মাধ্যমত, সেই ভাষ্যত সেই আচল মটৰটো এৰাই চলি ইনডাইৰেক্টলি 126টা সমষ্টিৰ ভিতৰত আমাৰ সেই গানৰ কলিটো, যি গানৰ কলি ডেনিক ডেঞ্জুপ্পা, যিজন ফিল্ম ষ্টাৰ হয়, ফিল্ম ষ্টাৰ, তেখেতৰ গানটো বিধায়ক মহোদয় ভাল পোৱাৰ কাৰণে আমিও নাচিছোঁ বিধায়কৰ লগত। হয়, আমি ভাল পাওঁ, কাৰণ এজন অনা গোৰ্খা মানুহে যেতিয়া গোৰ্খা গীত গাব আমাৰ কালচাৰে এক্সপাণ্ড হ'ব, তেওঁ সেইটোত বেয়া পোৱাৰ অৰ্থটো আমি নোৱাৰোঁ। আৰু লগতে সুনীল চেত্ৰী ডাঙৰীয়াক কওঁ, এনেকুৱা টুলুঙা মন্তব্য যাতে তেখেতে নকৰে। তেখেত এজন, আমিও তেখেতক শ্ৰদ্ধা কৰোঁ। হয়, তেখেত এটা ছাত্ৰ সংগঠনৰ তেখেত অল অসমৰ তেখেত সভাপতি, তেখেতৰ মৰ্যাদাটো নিজে বচোৱাটো তেখেতৰ দায়িত্ব আৰু কৰ্তব্য আছে, আৰু জাতিটোৰ প্ৰতি তেখেতৰ যথেষ্ট কৰ্তব্য আছে। তেখেতে এতিয়া আমি 21 মাৰ্চ তাৰিখে আমি জামুগুৰিৰ নদুৱাৰৰ এজন স্বনামধন্য ব্যক্তি নাৰদ উপাধ্যায়দেৱৰ জন্ম জয়ন্তী আমি বিধায়ক মহোদয়ৰ উদ্যোগত আমি পাতিবলৈ গৈ আছোঁ। বিধায়ক মহোদয়ে ইমান উদ্যোগ কৰিছে যে কোনো ধৰণৰ মানে পক্ষপাত নকৰাকৈ আমি গৰ্বিত, আৰু গোৰ্খা বন্ধু বিধায়ক। আৰু লগতে মই নিজে এজনী মহিলা হিচাপে মই ক'ব পাৰোঁ, মোক কিমান উপকৃত কৰিছে। মোক যেতিয়া বিধায়ক মহোদয় 1996ত যেতিয়া তেখেত প্ৰথম বিধায়ক হৈ আছিলে, 13জন মানুহক তেওঁ চাকৰি দিছিলে, তাৰ ভিতৰত মই গোৰ্খা নাৰী আছিল। বহুত পক্ষপাত আছে। মই ইয়াকে প্ৰশ্ন কৰোঁ সুনীল চেত্ৰী ডাঙৰীয়াক, আপুনি কিহত বিধায়ক মহোদয়ৰ পক্ষপাতিত্ব দেখিলে, বা আমাৰ গোৰ্খাসকল কিহৰ মিছাল আছে? আমাৰ বিপদৰ বন্ধু হয়। সেয়েহে আৰু লগতে এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ বিধায়ক মহোদয়কো কওঁ যে এনেকুৱা টুলুঙা মন্তব্যত আপুনি
একো বিচলিত নহ'ব। আমি সদায় আছোঁ আপোনাৰ লগত। আমি গোৰ্খা, আমি সমাজ কমপ্লিট নদুৱাৰৰ গোৰ্খাসকল আপোনাৰ লগত আছোঁ। আপুনি কেতিয়াও প্ৰশ্ৰয় দি দিব, কিন্তু আমি দুখ পাইছোঁ। সেইকাৰণে আজি সংবাদ মাধ্যমৰ যোগেদি আমি সুনীল ছেত্ৰী ডাঙৰীয়াক কৈছোঁ, আমি নক'লোঁ হয়, একো কথা নক'লোঁ হয়, কিন্তু তেওঁ এজন ছাত্ৰ সংগঠনৰ সভাপতি। তেওঁ কৰা মন্তব্যটো এনেকুৱা হয় গোটেই অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ মন্তব্য হয়, কাৰণ গোটেই ছাত্ৰ ছাত্ৰীয়ে সেই ছাত্ৰ সন্থাৰ সভাপতিৰ যিটো পোষ্ট, সেই পোষ্টটোক আদৰ সন্মান কৰে। সেয়েহে মই এই সংবাদ মাধ্যমৰ যোগেদি তেখেতক এইখিনি কথা সোঁৱৰাই দিছোঁ। ধন্যবাদ। ব্যক্ত কৰিছে সেইখিনি কথাত আমাৰ সহমতি নহয়, কাৰণ আমাৰ বিধায়ক আমি প্ৰত্যেক ক্ষেত্ৰত যিকোনো সমস্যাৰ মাজত মই কেইটামান উদাহৰণ দিব খোজোঁ। আমাৰ দীপাতলা অঞ্চলতে আমাৰ চেন্নাইত গৈ কিছুমান এজন মানুহৰ মৃত্যু হৈছিলে, সেই ডেড বডি ক'ভিডৰ সময়ত আমি তাৰ পৰা আনি ইয়াত আমি দহা সংস্কাৰ কৰিছোঁ। গতিকে সেইখিনি উপকাৰ আমি যেতিয়াই বিধায়কৰ ওচৰলৈ গৈছোঁ, যিকোনো সমস্যা লৈ গৈছোঁ, সমাধান আমাৰ গুৰিয়াল গৰাকী মালিক হিচাপে তেখেতে আছে। গতিকে তেখেতৰ এগেইনষ্টত কোনো কথা আমাৰ সেইটোত আমি সহমতি নহয়। সুনীল ছেত্ৰীৰ ব্যক্তিগত সেইটো, গতিকে আমাৰ তাত কোনো আচ্ছা, আমাৰ সন্মানীয় সাংবাদিক বন্ধুসকল, আমাৰ বৃহত্তৰ নদুৱা অঞ্চলত বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিনিধি সংবাদ মাধ্যমেই হওক বা প্ৰচাৰ ছপা সংবাদ মাধ্যমেই হওক, যে আপোনালোকক আজি আমি নদুৱাৰ গোৰ্খা সমাজে আজিৰ এই সংবাদ মেলত আপোনালোকক আদৰণি জনাইছোঁ। আৰু কেইটামান কথা আমি আজিৰ এই সংবাদ মাধ্যমৰ যোগেদি আমি ক'ব বিচাৰিছোঁ। এই প্ৰসংগটো আহিছে যে যোৱা কেইদিনমান আগত আমাৰ গোৰ্খা ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুনীল ছেত্ৰী ডাঙৰীয়াই এটা বৈদ্যুতিন মাধ্যমৰ যোগেদি বক্তব্য ৰাখিছে তেখেতে। এই বক্তব্যটো আমি শুনিছোঁ, তেখেতৰ এই বক্তব্যটো যে চিধাচিধিভাৱে এটা গানৰ কলিৰ মাজেদি ৰাতৰাণী ফুলে যাই সাজামা আমি ফুলিও কলেজো মাজামা, এইটো এটা নেপালীৰ এটা খুব পপুলাৰ গীত, নেপালী গীত, ডেনি ডেঞ্জকবাই গোৱা গীত। এই গীতটো গোৱা বিধায়ক হিচাপে তেওঁ নাম নোলোৱাকৈ এই গীত গোৱা বিধায়কক তেওঁলোকে আঙুলি টোৱাইছে। এই গীতটো গাই আমাৰ 126টা বিধানসভা সমষ্টিৰ কোনো বিধায়কে নাগায়, আমাৰ মাননীয় সন্মানীয় বিধায়ক। আৰু যিজন বিধায়কক ইতিমধ্যে বহু সংগঠনে, গোৰ্খা সংগঠন তেওঁক গোৰ্খা বন্ধু হিচাপেও স্বীকৃতি প্ৰদান কৰা এই বিধায়কে এই গীতটো গায়। আৰু ইয়াৰ অন্তৰ্গত এটা ইতিহাস আছে, তেওঁৰ ব্যক্তিগত জীৱনৰ বহু ঘটনা জড়িত হৈ আছে। সেইকাৰণে এই গীতটো কলিটো ভাল পায়, তেখেতে বিভিন্ন সভা সমিতিত এই গীতটো গায়। আৰু আমাৰ নদুৱাৰ সমষ্টিৰ যি 30,000ৰো অধিক যি গোৰ্খা ভোটাৰ আছে, আমাৰ যি এই ভোটাৰসকলে এই গীতটো ভাল পায়। গতিকে এই গীত প্ৰসংগ আনি পেলাই তেখেতে আমাৰ গোৰ্খা জনগোষ্ঠী এটাৰ ছাত্ৰ সংগঠনৰ নেতৃত্ব লোৱা ছাত্ৰ সংগঠন অসমৰ এটা সভাপতিয়ে তেখেতে নদুৱাৰৰ গোৰ্খা সমাজক তুচ্ছ তাচ্ছিল্য কৰি তেওঁ অপমানসূচক মন্তব্য কৰিছে যে এই গোৰ্খা সমাজে ভাং খাই পেলাই ভাঙৰ নিচাত ৰাগি হৈ যেন আমি নদুৱাৰৰ গোৰ্খাসকল আমি পদ্মা হাজৰিকাৰ লগত আছোঁ, এনেধৰণে ভাষ্য দিয়াটো এজন গোৰ্খা জাতিৰ নেতৃত্বত থকা গোৰ্খা জাতিৰ ছাত্ৰৰ নেতৃত্বত থকা এজন ব্যক্তিয়ে এইটো কোৱাটো আমি সহ্য কৰা নাই। এই ধৰণৰ মন্তব্য কোৱা মানুহজন আচলতে তেওঁ নিজেই অলপ নিচাসক্ত হ'ব লাগিব, নাইবা আমাৰ যিটো ধাৰণা আহিছে, নাইবা তেখেতৰ কোনোবা এটা স্বাৰ্থ অন্ধ হিচাপে তেওঁ এই কামটো হ'ব লাগিব। গতিকে তেওঁৰ যদি পলিটিকেল কিবা উদ্দেশ্য আছে, কিবা লক্ষ্য আছে, ছাত্ৰ নেতাৰ পৰা তেওঁ যদি ৰাজনেতা হ'ব বিচাৰে, আৰু সেইটো ভাল কথা, এজন ছাত্ৰ নেতাৰ পৰা ৰাজনেতা হওক, কিন্তু এই ধৰণৰ একদম লঘু একেবাৰে টুলুঙা মন্তব্য কৰি এটা জাতিক সন্মান নষ্ট কৰা, হানি কৰা বক্তব্য দিয়াটো আমি এইটো সহ্য কৰা নাই। গতিকে আমি বৃহত্তৰ নদুৱাৰ সমাজ আজি পদ্মা হাজৰিকা যি
5বাৰকৈ ইয়াত বিধায়ক হৈছে তেখেতৰ নেতৃত্বত আমি তেখেতৰ কৰ্মৰাজিৰ ওপৰত তেখেতৰ আদৰ্শৰ ওপৰত তেখেতৰ যি দৃষ্টিভংগী আমাৰ অসমৰ যি বাস্তৱতাত সকলো জাতি জনগোষ্ঠীৰ এটা বৃহত্তৰ অসমীয়া জাতি গঠনৰ যিটো সমন্বয়ৰ প্ৰশ্ন যুক্ত আছে এই দৃষ্টিভংগীলৈ কাম কৰি থকা এজন বিধায়কে গোৰ্খা জনগোষ্ঠীটোৰ অৰ্থনৈতিক সামাজিক ৰাজনৈতিক সকলো দিশতে উন্নত কৰাৰ কাৰণে তেখেতে যিখিনি এটা মানে উদাৰ মনোভাৱ লৈ কাম কাজ কৰি আছে অন্যান্য জাতি জনগোষ্ঠীৰ লগত বিকাশৰ ক্ষেত্ৰত আমাক কোনো ধৰণৰ ৰাজনৈতিক পক্ষপাতিত্ব কৰা নাই এই জনগোষ্ঠীৰ কোনো ধৰণৰ অৰ্থনৈতিক পক্ষপাতিত্ব কৰা নাই চাকৰি বাকৰি ক্ষেত্ৰত হোক কৃষি কৰ্মৰ ক্ষেত্ৰতে হোক অন্যান্য ক্ষেত্ৰতে হোক ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হোক এই জাতিটোক আমাক গোৰ্খা জাতিটোক তেখেতে কোনো দিন অৱজ্ঞা কৰা নাই গতিকে এনে এজন ব্যক্তিৰ এদিন নহয় দুদিন নহয় এতিয়া 30,000 আমাৰ যি ভোটাৰ ৰাইজ আছে এই ভোটাৰ ৰাইজক বছৰৰ পিছত বছৰ তেওঁ কোনোবা মানুহে পাৰিব নেকি যে আমিতো জানো এটা কথা যে মানে কিছুমান মানুহক সকলো মানুহক কিছু সময়ৰ কাৰণে বুৰ্বক বনাই ৰাখিব পাৰে আৰু সকলো মানুহক কিছু সময়ৰ কাৰণে বুৰ্বক বনাই ৰাখিব পাৰে কিন্তু সকলো মানুহকে যে সকলো সময়ত বুৰ্বক বনাই ৰাখিব নোৱাৰে এই কথাটো কি সুনীল ছেত্ৰীয়ে নাজানে নেকি 25 বছৰ কাল গতিকে এইটো আমাৰ আত্মাত আঘাত আনিছে গতিকে এই ধৰণৰ নেতা যদি জাতিৰ প্ৰতিনিধিত্ব কৰে নেতৃত্ব লয় তেনেহলে আমাৰ গোটেই গোৰ্খা জাতিটোৰ কাৰণে এটা ভয়ংকৰ বিপদ বুলি আমি আজি অভিহিত কৰিব বিচাৰো সুনীল ছেত্ৰীৰ দৰে মানুহ তেওঁৰ হয়তো কিবা ৰাজনৈতিক উদ্দেশ্য আছে তো স্পষ্ট কৰক এটা ৰাজনীতিৰ এটা মঞ্চত থিয় হওক আহক কাইলৈ আমাৰ আহি পেলাই ইয়াত ৰাজনৈতিকভাৱে সংগ্ৰাম কৰাৰ কথা নাই কিন্তু জাতিৰ সংগঠনৰ আঁৰত থাকে তাকো ছাত্ৰ তেওঁ নিজে ছাত্ৰ নহয় তেওঁ শিক্ষকতা কৰি তেওঁ এতিয়া পদত্যাগ দিছো বুলি কৈছে দিছিলে নাই সেইটোও কোনো খাটাং নাই সেই ধৰণৰ ব্যক্তি এজনে আজি ইমানকৈ তেওঁৰ মানে ৰাজনৈতিক উদ্দেশ্য তেওঁৰ ব্যক্তি স্বাৰ্থজনিত ৰাজনৈতিক উদ্দেশ্য চৰিতাৰ্থ কৰাৰ কাৰণে এজন ইমান মান সন্মান থকা এজন মানুহক তেনেকে নামটো ধৰাৰ সাহসটো তেওঁৰ নাই সেই কলিজা তেওঁৰ নাই কিন্তু পাকে প্ৰকাৰে আমিতো বুজি পাইছো যে ৰাতৰাণী গোৱা মানুহজন বিধায়কজন কোন 126টা সমষ্টিৰ ভিতৰত গতিকে এই ধৰণৰ কথা তেওঁ আমি আজি কণ্ডেম কৰিছো তীব্ৰ ভাষাৰে নিন্দা কৰিছো আৰু আমাৰ বিধায়কজনক অপমান কৰাৰ ক্ষেত্ৰত ভৱিষ্যতৰ যিবিলাক আমাৰ গোৰ্খা নদুৱাৰ গোৰ্খা সমাজৰ কাৰ্যসূচী থাকিব এই কাৰ্যসূচীবিলাকত আমি তেওঁৰ সন্মুখ সমৰ্থা হওক তেওঁৰ লগত আমি প্ৰত্যাহ্বান জনাইছো আমি কিন্তু তেওঁৰ কথাত আমি কেতিয়াও নতি স্বীকাৰ কৰা নাই আৰু তেওঁ এইটো কথা ভাবক যে এটা জাতিক অপমান কৰি কোৱা কথা ভাং কোৱা নিচাসক্ত হোৱাৰ নিচিনা কথা কোৱা এই ধৰণৰ নিজৰ যি জাতিৰ তেওঁ আজি ছাত্ৰ সংগঠনৰ নেতা সেই জাতিকে অপমান কৰাটো এইটো ইমান দূৰ সমীচীন এইটো ৰাইজে বিবেচনা কৰিছে এইটো ৰাইজক আমি এৰি দিছোঁ কিন্তু আমি নদুৱাৰ বৃহত্তৰ গোৰ্খা সমাজে এইটো আমি মানে সহজতে ল'ব পৰা নাই আমি সহ্য কৰা নাই আমি আঘাতপ্ৰাপ্ত হৈছোঁ সেইকাৰণে আমি প্ৰতিবাদ কৰিছোঁ আপোনালোকৰ যোগেদি এই সংবাদ মাধ্যমৰ যোগেদি আৰু পদ্মা হাজৰিকা ছাৰৰ নেতৃত্বত যিখিনি গোৰ্খা সমাজৰ কাৰণে সকলো জাতি গোষ্ঠীৰ লগতে আমাৰ গোৰ্খা সমাজকো কোনো ধৰণৰ তেওঁলোকে ব্যুৰ ৰিপৰ্ট অসম টুডে।